নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে পলকে নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ শান্তি নাই। মিয়াই কষ্ট পাবই আৰু কষ্ট পালেহে মিয়াই অসম এৰি যাব। মিয়াৰ বিৰুদ্ধে এতিয়া চাৰ্জিকেল ষ্ট্ৰাইক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ চেষ্টা ব্ৰেকিং নিউজ। মিয়াৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক এতিয়া মুখ্যমন্ত্ৰীৰ। মিয়া মানেই হৈছে অবৈধ বাংলাদেশী। বাংলাদেশৰ পৰা অহা মিয়াৰ অসমত কোনো অধিকাৰ নাই। আইনৰ মতে গ'লে মিয়াই ৰিক্সা চলোৱা বন্ধ কৰিব লাগিব। অসমত মিয়াই কাম কৰিব নোৱাৰিব। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই কষ্ট পাবই। কষ্ট পালেহে মিয়াই অসম এৰি যাব। মোৰ পৰা মিয়াৰ ৰক্ষা নাই, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়াক যিমান পাৰে সিমান কষ্ট দিবই লাগিব। মই যি কওঁ চিধাকৈ কওঁ। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশীৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনে কষ্ট দিয়ে থাকিম, এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। মিয়াৰ সমস্যা মই সমাধান কৰিমেই, মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ বিৰুদ্ধে এতিয়া চাৰ্জিকেল ষ্ট্ৰাইক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। মিয়াক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰীয়ে। আমি জীৱন দি হ'লেও মিয়াক ৰক্ষা কৰিম। আমাৰো আত্মসন্মান আছে। আমি আকাশৰ পৰা উৰি অহা নাই, হুংকাৰ জনাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। দিবলৈ এটা ব্ৰেকিং নিউজ। মিয়াক শেষ কৰা ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰীয়ে। আমি তেজ দি হ'লেও মিয়াক ৰক্ষা কৰিম। আমাৰো আত্মসন্মান আছে। আমি আকাশৰ পৰা উৰি অহা নাই। মিয়াক অত্যাচাৰ কৰা বন্ধ কৰক। ৰাজ্যৰ মুখ্যমন্ত্ৰী কেনেদৰে হুংকাৰ দিয়ে। হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। মুছলমানক টাৰ্গেট কৰিছে উজনিৰ একাংশ সংগঠনে। ৰিক্সা চালককো টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰীয়ে। মিয়াক অত্যাচাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উচতনি দিছে। এছআৰৰ নামত ভুৱা অভিযোগ দি হাৰাশাস্তি কৰিছে। এটা ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনৰ বাবে উচতনি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ পদমৰ্যাদাৰ লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এটা মিয়াৰ ওপৰত দাদাগিৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ মিয়াক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এটা মিয়াক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰীয়ে। আমি তেজ দি হ'লেও মিয়াক ৰক্ষা কৰিম, এনেদৰে হুংকাৰ দিয়ে সংখ্যালঘু সংগঠনে। পৰৱৰ্তী খবৰ। বাছ ষ্টপেজত হাহাকাৰ পৰিস্থিতি। দপদপাই জ্বলি উঠিল 6খনকৈ বাছ। চকুৰ প্ৰচাৰতেই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। দিবলৈ এটা ব্ৰেকিং নিউজ। দেশ জোকাৰ যোৱা ভয়ংকৰ অঘটন। বাছ ষ্টপেজত শিহৰণকাৰী ঘটনা। দপদপাই জ্বলি উঠিল 6খনকৈ বাছ। জুই উৎপাত হোৱাৰ লগে লগে অভাৱনীয় পৰিস্থিতি। প্ৰথমেই অগ্নিসংযোগ হৈছিল এখন বাছত আৰু চকুৰ প্ৰচাৰতেই সমীপতে থকা আন 5খন বাছতো লাগিল জুই। একেলগে মুহূৰ্ততেই জ্বলি উঠিল 6খনকৈ বাছ। প্ৰথমতেই প্ৰাণ ৰক্ষা পৰিল বাছকেইখনৰ চালকৰ। এটা বৰ্তমানলৈ কোনো যাত্ৰীৰ হতাহতৰ খবৰ পোৱা নাই। কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই। এটা ঝাৰখণ্ডত ৰাঁচীত এই ঘটনা সংঘটিত হয়। এটা দেশ জোকাৰ যোৱা ভয়ংকৰ অঘটন সংঘটিত হয় ঝাৰখণ্ডৰ ৰাঁচীত। পৰৱৰ্তী খবৰ। 8 ফেব্ৰুৱাৰীত ফাদিল হ'ব গৌৰৱ গগৈ পাকিস্তান কানেকশ্যনৰ ভয়ংকৰ তথ্য। পিস্তাই পিস্তাই উন্মোচিত হ'ব গৌৰৱ গগৈ পাকিস্তানৰ লিংক। এটা জন্মদিনৰ দিনাই ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা। দিবলৈ এটা ব্ৰেকিং নিউজ। 8 ফেব্ৰুৱাৰীত ফাদিল হ'ব গৌৰৱ গগৈ পাকিস্তান কানেকশ্যন। পিস্তাই পিস্তাই উন্মোচিত হ'ব এতিয়া গৌৰৱ গগৈ ভয়ংকৰ তথ্য। মাজত মাত্ৰ আৰু 7টা দিন। জন্মদিনৰ দিনাই ভয়ংকৰ ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। সাৰি যাব নোৱাৰিব গৌৰৱ গগৈ। পাকিস্তানৰ কানেকশ্যনৰ A to Z তথ্য উন্মোচিত হ'ব। এইকেইদিন গৌৰৱ গগৈ সকলোৰে ঘৰে ঘৰে যাব।
এইকেইদিন গৌৰৱ গগৈয়ে সকলোৰে ঘৰে ঘৰে যাব। 8 তাৰিখে গধূলিলৈ অসমৰ ৰাইজ সাজু হওক। 8 তাৰিখলৈ এটা ইমাৰ্জেঞ্চিৰ ব্যৱস্থা ৰাখিছে গৌৰৱ গগৈয়ে। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 8 ফেব্ৰুৱাৰীত তেতিয়া ফাদিল হ'ব গৌৰৱ গগৈ পাকিস্তানৰ কানেকশ্যন। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাই নিজকে হিন্দুৰ ছুপাৰ হিৰো বনাব খুজিছে। কংগ্ৰেছৰ 50% কামো বিজেপি চৰকাৰে নকৰিলে। ৰাইজে এতিয়া প্ৰশ্ন কৰে, হু ইজ হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মালৈ জন্মদিনৰ শুভেচ্ছা জনাই গৰজি উঠিছিল গৌৰৱ গগৈ। দিবলৈ এটা ব্ৰেকিং নিউজ, হিমন্ত বিশ্ব শৰ্মাই নিজকে হিন্দুৰ ছুপাৰ হিৰো বনাব খুজিছে। হিমন্ত বিশ্ব শৰ্মা হিন্দুৰ নেতা হ'বই নোৱাৰে। সমালোচনা শুনিবলৈ ধৈৰ্য নাই হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভয় খাই আছে। 24 নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মা শংকিত হৈ আছে। যোৱা 10 বছৰত বিজেপিয়ে কি কাম কৰিলে? অবৈধ বাংলাদেশী খেদি পঠিওৱাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। এটা বিজেপিতকৈও আমি বেছি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কাম কৰিছোঁ। কংগ্ৰেছৰ 50% কামো এতিয়া বিজেপি চৰকাৰে নকৰিলে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। এটা হিন্দু ৰাজনীতি কৰিব বিচাৰিছে বিজেপিয়ে। এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি বন্ধ কৰিম। ৰাইজে এতিয়া প্ৰশ্ন কৰে, হু ইজ হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মালৈ জন্মদিনৰ শুভেচ্ছা জনাই চৰকাৰ যাবই আৰু স্বাস্থ্য ভালে ৰাখক এনেদৰে মন্তব্য গৌৰৱ গগৈ। এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী হ'বলৈ ইচ্ছা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জন্মদিনৰ দিনাই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ এটা ব্ৰেকিং নিউজ, প্ৰধানমন্ত্ৰী হ'বলৈ ইচ্ছা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জন্মদিনৰ দিনাই মনৰ কথা ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমতে থাকি ৰাজনীতি কৰাৰ ইচ্ছা হিমন্ত বিশ্ব শৰ্মাৰ। অন্তত আৰু 5টা বছৰ অসমৰ হকে কাম কৰাৰ ইচ্ছা। প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব আৰু গৃহমন্ত্ৰী হ'লেও ভাৰতৰ কাম কৰিব লাগিব। অসমত কাম কৰা আটাইতকৈ বেছি প্ৰয়োজনীয়তা আছে। ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে, কিন্তু অসমৰ সমস্যা সমাধান হ'ব লাগিব। এটা 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছত বয়সো 60 পাৰ হ'ব, পাছত যি হয় হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজনীতি কৰা মানুহৰ আত্মবিশ্বাস থাকিব লাগে, কিন্তু অহংকাৰৰ স্থান নাই। ইয়াৰ লগতে পৰিশ্ৰম আৰু কষ্টও থাকিব লাগে। এই গোটেইখিনি লগ লাগিলেহে ৰিজাল্ট ভাল হ'ব। এইবাৰ প্ৰণ একেবাৰে স্বাৰ্থ জড়িত। এইবাৰো ইলেকশ্যনত এতিয়া বিজেপি জিকিব লাগে, গতিকে এইবাৰ প্ৰণটো একেবাৰেই স্বাৰ্থপৰ। বিহুৰ আগতে ইলেকশ্যন হ'ব আৰু ইলেকশ্যনৰ বাহিৰে অইন কোনো কথাই চিন্তা কৰা নাই। প্ৰধানমন্ত্ৰী হ'বলৈ এতিয়া ইচ্ছা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দুগুণ আত্মবিশ্বাসেৰে প্ৰতিটো প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিব লাগে। সংঘাত কৰিলে মানুহে কদৰ্যৰূপ ধাৰণ কৰে। এটা কাজিয়া কৰা মানুহৰ জীৱনত ঘূণে ধৰে। উদাত্ত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। দিবলৈ এটা ব্ৰেকিং নিউজ, সংঘাত কৰিলে মানুহে কদৰ্যৰূপ ধাৰণ কৰে। কাজিয়া কৰিলে মানুহ দেখিবলৈ বেয়া হয়। কাজিয়া কৰা মানুহৰ জীৱনত ঘূণে ধৰে। মিলা প্ৰীতিৰে থকা মানুহৰ ব্যক্তিত্বত জিলিকনিৰ সৃষ্টি হয়। প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰিব লাগিব। আমি আমাৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগিব। জীৱনত সমস্যা প্ৰত্যাহ্বান আহিবই, সেইবুলি জীৱনত কোনোদিনেই হতাশগ্ৰস্ত নহ'ব। জীৱনত কোনোদিন হতাশগ্ৰস্ত নহ'ব। দুগুণ আত্মবিশ্বাসেৰে প্ৰতিটো প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিব। সমন্বয়ৰ মাজেৰে এতিয়া সকলো মানুহ আগবাঢ়ি যাব লাগিব। প্ৰতিজন লোকেই পাকৈত হ'ব লাগিব। জীৱনত কোনো মানুহ হতাশ হ'ব নালাগে। এটা সমস্যা সাগৰত সাঁতুৰি নাদুৰি সমাধান সূত্ৰ উলিয়াব লাগে।
এটা উদাত্ত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ বাহিৰে ৰাজ্যত এতিয়া বন্ধ হ'ব সকলো আঁচনি। অসমত থাকিব কেৱল মাত্ৰ অৰুণোদয় আঁচনি। লাখ লাখ হিতাধিকাৰীলৈ এতিয়া বেয়া খবৰ আহি পৰিছে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয় আঁচনিৰ বাহিৰে এতিয়া সকলো আঁচনি বন্ধ কৰা হ'ব। অৰুণোদয় বাহিৰে ৰাজ্যত নাথাকিব আৰু আন আঁচনি। লাখ লাখ হিতাধিকাৰীলৈ বেয়া খবৰ আহি পৰিছে। ডাঙৰ ঘোষণা বিধায়ক অখিল গগৈ। অসমত থাকিব কেৱল অৰুণোদয় আঁচনি। চাকৰি নকৰা প্ৰতিগৰাকী মহিলাকেই দিয়া হ'ব এতিয়া অৰুণোদয় আঁচনি। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে পাব ৩,০০০কৈ টকা। বৃদ্ধ পেঞ্চনো ৩,০০০ টকাকৈ দিয়া হ'ব। আন সকলো হিতাধিকাৰী আঁচনি বন্ধ কৰি অপব্যয় ৰোধ কৰা হ'ব। এটা ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৃহৎ ঘোষণা কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। এটা অৰুণোদয় আঁচনিৰ বাহিৰে সকলো আঁচনি বন্ধ কৰা হ'ব বুলি মন্তব্য কৰিছে অখিল গগৈ।